অৰুণোদয় হিতাধিকাৰীলৈ কেবিনেটে সুখবৰ আনিছে। অৰুণোদয় হিতাধিকাৰীলৈ কেবিনেটে সুখবৰ আনিছে। শীঘ্ৰে অৰুণোদয় 3.0 আৰম্ভ হৈ আছে ৰাজ্যত। 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 প্ৰক্ৰিয়া। নতুনকৈ আবেদন কৰিব লাগিব, পুনৰ আবেদন কৰিব লাগিব। ফেব্ৰুৱাৰী মাহত হিতাধিকাৰীয়ে অৰুণোদয় ধন পাব। অৰুণোদয় হিতাধিকাৰীৰ বাবে ৰেচন কাৰ্ড বাধ্যতামূলক হ'বলৈ গৈ আছে। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপাব। পূৰ্বৰ বহু অৰুণোদয় হিতাধিকাৰীয়ে কৰ্তন হ'ব নাম। আৰু প্ৰতিটো বিধানসভা সমষ্টিত 10,000 লোকে অতিৰিক্তভাৱে পাবলৈ গৈ আছে অৰুণোদয়। আৰু নতুনকৈ ৰাজ্যত 12,60,000 হিতাধিকাৰীৰ সৃষ্টি হ'ব। কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ। আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ। যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ। সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব। অৰুণোদয় 2ৰ বেনিফিচিয়াৰীসকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবাৰ ঘৰত চাকৰি পালে, কোনোবাৰ ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত চতুৰ্থটো ব্ৰেকিং নিউজ। মাধৱদেৱৰ তিথিৰ বন্ধৰ দিন সলনি কৰা হৈছে। 23 আগষ্টৰ পৰিৱৰ্তে 24 আগষ্টত বন্ধ ঘোষণা কৰা হৈছে মাধৱদেৱ তিথিৰ। চৰকাৰী বন্ধ সূচীত 23 আগষ্ট বুলি উল্লেখ আছিল। কেবিনেটৰ সিদ্ধান্তৰ অন্তত এই কথা জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মাধৱদেৱৰ তিথিৰ বন্ধৰ দিন সলনি কৰা হৈছে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।